বৰ্তমান সময়ত সকলোৱে জানে যে দেশৰ পৰিস্থিতি ইমান বেছি ঠিক নহয়। ভাৰত আৰু পাকিস্তানৰ যি সংঘৰ্ষ সেইটো আচলতে অব্যাহত আছে। কেতিয়াবা পাকিস্তানে আচলতে ভাৰতৰ প্ৰায় 15খন 10খন চহৰ এটেক কৰিব বিচাৰে, কিন্তু তেওঁলোক ব্যৰ্থ হৈছে বাৰু বাৰে বাৰে। কিন্তু ভাৰতে কালিৰ দিনটোত প্ৰায় 12খনকৈ পাকিস্তানৰ চহৰত আচলতে এটেক কৰিবলৈ সক্ষম হৈছে ড্ৰোনৰ সহায়ত। গতিকে তাৰ পাছৰ পৰা বহুতে মোক আচলতে মেছেজ কৰি সুধি আছিল যে ভাৰত আৰু পাকিস্তানৰ সঁচাকৈ ডাঙৰ যুদ্ধ হ'ব নেকি, কি কয় আচলতে নিউমৰলজি। গতিকে তাৰ ওপৰত আজি মই এই ভিডিঅ'টোত কথা পাতিবলৈ গৈ আছো, আৰু এটা মই বহুত বেছি ডাঙৰ আজি প্ৰিডিকশ্যন কৰিবলৈ গৈ আছো এজ এ নিউমৰলজিষ্ট হিচাপে। এই যি ভাৰত পাকিস্তানৰ আচলতে যুদ্ধহীন পৰিস্থিতি হৈ আছে, যুদ্ধ চলি আছে, কাজিয়া হৈ আছে, তাত আচলতে কাৰ বেছি ক্ষতি হ'ব আৰু ভাৰত পাকিস্তানৰ আচলতে সঁচাকৈ ডাঙৰ যুদ্ধৰ দিশে অগ্ৰসৰ হৈছে নেকি, তাক লৈ আজি মই বহুত বেছি ডাঙৰ ভৱিষ্যতবাণী কৰিম। এনেকুৱা কথা কৈ যাম যিবিলাক আচলতে আহিবলগীয়া টাইমত আপোনালোকে নিজেই সঁচা হোৱা দেখা পাবলৈ গৈ আছে। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব, কিন্তু তাৰ আগতে আজি ভিডিঅ'টো আপোনালোকে লাইক কৰিব সেই ভাৰতৰ বীৰ জোৱানসকললৈ, কাৰণ সেই বীৰ জোৱানসকলে দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি আমাক আচলতে সুৰক্ষা দি আছে, আমাক আচলতে প্ৰটেকশ্যন দি আছে, যাৰ কাৰণে আমি আচলতে দেশত ভালদৰে হাঁহি মাতি থাকিব পাৰিছো, যাৰ কাৰণে আজি মই আপোনালোকৰ আগতে ভিডিঅ'টো বনাব পাৰিছো। আৰু এতিয়া মই ডাইৰেক্ট প্ৰিডিকশ্যনৰ ফালে আহিছো যে কি হ'ব আচলতে ভাৰত পাকিস্তানৰ ফিউচাৰ, ভৱিষ্যত কি হ'ব, যুদ্ধ হ'ব নেকি এতিয়া, তাৰ বিষয়ে যদি আপোনালোকক মই চিধাই ক'বলৈ যাওঁ, এই যিটো বছৰ হয় 2025 চন, এই বছৰটোৰ আৰম্ভণিতে মই প্ৰিডিকশ্যন কৰিছিলো যে এই বছৰত হয়তো এনেকুৱা কিছুমান বস্তু হ'ব পাৰে যিবিলাক আমি হয়তো কেতিয়াও ভবা নাই, আৰু যুদ্ধ হ'ব পাৰে বুলি মই প্ৰিডিকশ্যন কৰিছিলো। আৰু ভাৰত পাকিস্তানৰ বৰ্তমান সময়ত যি যুদ্ধ, এই যুদ্ধ চলি আছে বুলি ক'লেও আচলতে বেয়া নহ'ব। অফিচিয়েলি যদিও দুইখন দেশে যুদ্ধৰ কথা ঘোষণা কৰা নাই, কিন্তু ইখন দেশে সিখন দেশক আচলতে এটেক কৰিবলৈ বৰ্তমান সময়ত চাই আছে। এখন পাকিস্তান আচলতে ব্যৰ্থ হৈছে, আমাৰ ভাৰত আচলতে সফল হৈছে। কিন্তু মই যদি ডাইৰেক্টলি প্ৰিডিকশ্যন কৰিবলৈ যাওঁ তেনেহ'লে এই যি যুদ্ধ, এই যুদ্ধ আচলতে 2025 বৰ্ষত চলি যাব। এতিয়া যি চলি আছে মাজে সময়ে বন্ধ হ'ব, আকৌ হ'ব যুদ্ধ। আৰু আমি আচলতে এনেই হালকাকে পাকিস্তানক ল'লে নহ'ব, তেওঁলোকৰ মাষ্টাৰ প্লেন বনাব। হয়তো আমাৰ ভাৰতক যিদৰে তেওঁলোকে ড্ৰোনেৰে আচলতে এটেক কৰিব পৰা নাই, হয়তো বম চম দি মেলি আমাৰ ভাৰতৰ হয়তো ক্ষতি কৰিবলৈ চাব পাছত। গতিকে এই সকলোবিলাক আমাৰ যিসকল সুৰক্ষা কৰ্মী আছে, যিসকল সৈনিক আছে, যিসকল জোৱান আছে, তেওঁলোকে আচলতে ধ্যান ৰাখিব লাগিব। আমাৰ ভাৰতৰ যি আহিবলগীয়া 4টা মাহ আছে, মে' মাহৰ পৰা যি আহিবলগীয়া আচলতে জুন, জুলাই, আগষ্ট, এইকেইটা মাহ আছে, এই মাহকেইটাত আচলতে বহুত বেছি আচলতে আমি সতৰ্ক হৈ থাকিব লাগিব, নহ'লে আমাৰ ভাৰতৰো কিছু পৰিমাণে ক্ষতি হ'ব পাৰে। আৰু এই যি যুদ্ধ আচলতে, এই যুদ্ধখন প্ৰায় 2027 চন মানলৈকে আচলতে 27 চন নাপায়গৈ, 2026 চনৰ একেবাৰে অন্তিম ভাগলৈকে চলিব। আৰু আটাইতকৈ বেছি মই আজিৰ দিনটো ডাঙৰ ভৱিষ্যতবাণী প্ৰিডিকশ্যন কৰিব বিচাৰিম যে এই যুদ্ধ ইমান বেছি আচলতে উচ্চমানৰ পৰ্যায়লৈ নাযায় যদিও প্ৰায় 5টা বা 4টা ভাগত আচলতে বিভক্ত হ'ব পাকিস্তান। হয়, আপোনালোকে ঠিকেই শুনি আছে। 2026 চনৰ একেবাৰে অন্তিম সময়খিনিলৈ, অন্তিম কেইটা মাহত পাকিস্তান আচলতে প্ৰায় 4টাকৈ ভাগত আচলতে বিভক্ত হ'বলৈ গৈ আছে, যিটো কাম আমাৰ ভাৰতে কৰিব। ভাৰতে একেবাৰে লাহোৰ হওক বা পাকিস্তানৰ যি ৰাজধানী আছে তালৈকে আচলতে আমাৰ ভাৰতীয় সৈন্য যাব, এনেকৈ আচলতে পাকিস্তানক এটেক কৰিব ভাৰতে। আৰু এই বছৰত আচলতে এই যি মে' মাহ আছে, আচলতে এই মে' মাহত অকণমান পৰিস্থিতি অধিক বেছি বেয়া হ'ব পাৰে আহিবলগীয়া দিনকেইটাতো। আজি যিটো তাৰিখ হয়, মই ভিডিঅ'টো বনাই থাকোঁতে আজি হৈছে 9 তাৰিখ, কিন্তু আহিবলগীয়া যি 14 মে' আছে তাৰ লগতে 25 মে'ৰ যি পাছৰ যিকেইটা দিন আছে সেইকেইটা দিনত অকণমান বেছি পৰিস্থিতি হয়তো বেয়া হ'ব পাৰে। কিন্তু মই এইটো আচলতে আজিৰ দিনটো ডাঙৰ প্ৰিডিকশ্যন কৰি যাব বিচাৰিম যে 2026 চনত আচলতে পাকিস্তানৰ সৈতে ইয়াতকৈ আচলতে অকণমান ডাঙৰ যুদ্ধ হ'ব, আৰু যাৰ ফলত পাকিস্তান আচলতে প্ৰায় 4টাকৈ বা 5টা ভাগত হয়তো বিভক্ত হ'ব পাৰে, সৰু সৰু আচলতে ভাগত আচলতে বিভক্ত হৈ যাব। আৰু পাকিস্তান আচলতে কোনো ধৰণৰ কামত নাইকিয়া হৈ যাব। যিটো সন্ত্ৰাসবাদী আছে, যিটো সন্ত্ৰাসবাদী তেওঁলোকে ছাপোৰ্ট কৰি আহে, এই সন্ত্ৰাসবাদীৰ নামেই আচলতে নোহোৱা হৈ যাব। এনেকৈ আচলতে আমাৰ ভাৰতে এটেক কৰিব আহিবলগীয়া সময়বিলাকত। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।